এই পারে গঙ্গা সেই পারে যমুনা চলে যাব কি জান যমুনা পারে ভাই চলে যাব একে আমি চাহ শ্ৰমিক ৰাইজৰ হৈ আমাৰ অসমৰ সমূহ ৰাইজৰ হৈ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ঐতিহাসিক এই সিদ্ধান্তলৈ আজিৰ দিনটো সোণালী আখৰে লিখা থাকিব অসমৰ ইতিহাসত ৰাজনৈতিক সামাজিক চাহ জনগোষ্ঠীৰ ৰাইজৰ আজি ইতিহাসত লিখা থাকিব সোণালী আখৰে যে অসমৰ এজন মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তৎপৰতাত চাহ শ্ৰমিকৰ ৰাইজৰ ৭৫ বছৰ ভাৰতৰ স্বাধীনতা হোৱাৰ পিছত আন্দোলন দেশ স্বাধীনতা হোৱা ৭৫ বছৰলৈকে আন্দোলন চলি থাকিল চাহজুৰি ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘৰ বিভিন্ন সদৌ অসম আদিবাসী চাহ জনগোষ্ঠী সাহিত্য সভা বিভিন্নজনে দাবী উত্থাপন কৰি আহিছিল যে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ যি এটাই জাতীয় উৎসৱ সেয়া হ'ল কৰম পূজা এই কৰম পূজাটো বন্ধ দিব লাগে আৰু দৰমহা অসমৰ বিভিন্ন জাতি বা জনগোষ্ঠীসমূহক যেনে অসম চৰকাৰে সময়ে বন্ধ দি আহিছিল কিন্তু ৭৫ বছৰ অপেক্ষা কৰিব লগা হ'ল অৰ্থাৎ উপেক্ষা কৰা হৈছিল চাহ জনগোষ্ঠীৰ লোকসকলক আজি ২০০ বছৰীয়া যি চাহ উদ্যোগৰ জয়ন্তী আমি পালন কৰি আছোঁ এই শুভক্ষণতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহত্তৰ চাহ জনগোষ্ঠীৰ অসমীয়া জাতিৰ যি অন্যতম এটি অংগ এই বৃহত্তৰ চাহ জনগোষ্ঠীৰ লোকসকলক সন্মান জনালে আৰু এই সন্মান ৭৫ বছৰৰ পিছত তেখেতে জনাইছে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতাধীন চৰকাৰখনক চাহ জনগোষ্ঠীৰ লোকসকল আজি উৎফুল্লিত আজি আনন্দ যে অত্যন্ত ৭৫ বছৰৰ পিছত আমি দাবী এনেধৰণে উত্থাপন কৰিব লগা নোহোৱাকৈ আমাৰ কোনো এখন চৰকাৰে আমাৰ মনৰ আশা সপোন পূৰ কৰিছে আৰু অত্যন্ত এটা দিন কৰম পূজা নামত আমাক বন্ধ দিছে আৰু যি পেইড হলিডে দৰমহা বন্ধ দিছে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই ঐতিহাসিক এই সোণালী দিনত লিখিব পৰাকৈ আজি এই দিনটো অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চাহ জনগোষ্ঠী আদিবাসী লোকসকলক সন্মান জনাই আমাৰ দৰমহা বন্ধ দিলে অন্য জাতি জনগোষ্ঠীক সন্মান জনোৱাৰ দৰে আমাৰ চাহ জনগোষ্ঠী লোকসকলক সন্মান জনালে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি 25 তারিখ এই করম পূজা বলकर চাহ বাগানের শ্রমিকের রাইজকে আপনি হাত তালি দিয়ে মাননীয় মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মা ডাঙরিয়াকে মানে ধন্যবাদ জানাবো আর এবার জোরসে হাত চালিয়ে হাতে লাগে হাত তালি